নমস্কাৰ ৰয়েল কে কালচাৰৰ সমূহ দৰ্শকক এই সপ্তাহৰ ৰাশিফলৰ ক্ৰমলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফল আমি সাৰ্বজনিকভাৱে বিশ্লেষণ কৰোঁ, অথবা আপুনি যদি নিজৰ ওপৰত কিবা মিল খোৱা দেখিছে সেই কথা আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এই ৰাশিফলৰ ক্ৰম আমি সামূহিকভাৱে বিশ্লেষণ কৰোঁ অথবা বিশ্লেষণ কৰা হয়। আপুনি কিন্তু আপোনাক কোৱা ৰাশিটোৰ মতে সম্পূৰ্ণ কথাই আপোনাৰ ওপৰত সত্য হ'ব বুলি ভাবি ল'ব নালাগে। এটা দুটা কথা মিল খাব পাৰে আৰু সম্পূৰ্ণ মিল নাখাবও পাৰে। ইয়াৰ লগতে আমি আগবাঢ়িছোঁ আজিৰ এই ৰাশিফলৰ ক্ৰমৰ প্ৰথম ৰাশি মেষ ৰাশিলৈ। মেষ ৰাশিৰ জাতকসকলে এইবাৰ দীঘলীয়া যাত্ৰা কৰাৰ পৰা বিৰত থাকিলে আপোনাৰ বাবে ভাল হ'ব। আৰু যদি আপোনাৰ যাবলগীয়া হয়, নিজে বাহন নচলোৱাকে যিমান পাৰে পাব্লিক ট্ৰান্সপৰ্ট ব্যৱহাৰ কৰিবলৈ। আৰু এইবাৰ আপোনাৰ বাহনৰ দুখ আছে অথবা বাহনৰ এক্সিডেণ্টো হ'ব পাৰে। নিজৰ ঠাইতো যদি আপুনি পাৰে ট্ৰেফিক নিয়ম মানি চলক, আপোনাৰ বাবে ভাল হ'ব। আৰ্থিকভাৱে এই সপ্তাহত আপোনালোক সফল হ'ব। মেষ ৰাশিৰ জাতকসকলৰ স্বাস্থ্য সম্বন্ধীয় সমস্যা থাকিব পাৰে। আপুনি যদি স্বাস্থ্য সম্বন্ধীয় সমস্যাই দেখা দিয়ে ডাক্তৰৰ ওচৰলৈ যাবলৈ নাপাহৰিব। এই সপ্তাহত আপোনাৰ নতুন মানুহৰ লগত সম্পৰ্ক হ'ব পাৰে। যদি আপুনি এবাৰ বিবাহৰ ইচ্ছুক হয় তেন্তে আপোনাৰ বিবাহৰ দিনো ঠিক হ'ব পাৰে অথবা বিবাহও ঠিক হ'ব পাৰে। ইয়াৰ লগতে আমি আগবাঢ়িছোঁ বৃষ ৰাশিৰ জাতকলৈ। বৃষ ৰাশিৰ জাতকসকলৰ পৰিবাৰত বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে। আপুনি যিমান পাৰে শান্তভাৱে পৰিস্থিতিটো ভালে ৰাখিবলৈ চেষ্টা কৰিব। আপোনাৰ অফিচত বা লগৰ বন্ধু যাৰ লগত হ'লেও আপোনাৰ বাদ বিবাদৰ বা কণ্ডলৰ সৃষ্টি হ'ব পাৰে। যিমান পাৰে আপুনি শান্ত হৈ থাকক আৰু নিজৰ মগজু 100% শান্ত কৰিলে আপুনি এই সপ্তাহটোত ধুনীয়াকৈ পাৰ কৰিব পাৰিব। আপোনাৰ মনতো ব্যৰ্থৰ চিন্তা থাকিব পাৰে, যদিও আপুনি এই সপ্তাহত আৰ্থিকভাৱে সবল হ'ব। যদি কিবা চিন্তা কৰিছিল আপোনাৰ সেই দিশতো লাভান্বিত হ'ব। তাৎপৰ্যটো হৈছে আপুনি যদি কিবা কাম কৰোঁ বুলি ভাবিছে অথবা কিবা আৰম্ভ কৰোঁ বুলি ভাবিছে, এই সপ্তাহত আপুনি আৰম্ভ কৰিব পাৰে। সেই আপোনাৰ উদ্দেশ্য এই সপ্তাহত সম্পূৰ্ণভাৱে সফল হোৱা দেখা পাব। আপুনি যদি যাত্ৰা কৰিব বিচাৰিছে তেন্তে আপুনি নিজৰ পৰিবাৰ, নিজৰ অফিচ অথবা লগৰ বন্ধুৰ লগত যাব যদি বিচাৰিছে, এইবাৰ আপুনি সেই ট্ৰিপ কেঞ্চেল কৰি দিয়ক এই সপ্তাহটোত। কিয় কৈছোঁ, একেলগে যাওঁতে আপোনাৰ লগ বন্ধু, অফিচৰ বছ অথবা কাৰোবাৰ লগত পৰিবাৰৰ মানুহৰ লগত আপোনাৰ বাদ বিবাদ বা হাই কাজিয়া হ'ব পাৰে। যিমান পাৰে আপুনি এই সপ্তাহত ট্ৰিপ কৰাৰ পৰা বিৰত থাকক। অলপ কথাবোৰ কওঁতেও আপুনি সাৱধান হোৱাটো প্ৰয়োজন, অন্যথা আপোনাৰ যিকোনো ক্ষতিসাধন ঘটিব পাৰে। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ মিথুন ৰাশিৰ জাতকলৈ। মিথুন ৰাশিৰ জাতকসকলৰ এই সপ্তাহটোত মাংগলিক কাৰ্য কৰিব পাৰে। ঘৰ পৰিবাৰত আপোনাৰ গেট টুগেডাৰ পাৰ্টিও হ'ব পাৰে। আপুনি যদি বিবাহৰ ইচ্ছুক হয়, আপোনাৰ বিবাহো ঠিক হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি প্ৰেম প্ৰসংগত আছে তেতিয়া আপোনাৰ প্ৰেমক বিবাহৰ ৰূপ দিব পাৰে। আপোনাৰ যদি শিক্ষাৰ্থী হয়, এই সপ্তাহত আপোনাৰ এক্সামো ভালকৈ যাব। প্ৰত্যেক ফালৰ পৰা আপোনাৰ লাভান্বিত হোৱা দেখা পাব। ইয়াৰ লগতেই আমি আগবাঢ়িছোঁ কৰ্ক ৰাশিৰ জাতকলৈ। কৰ্ক ৰাশিৰ জাতকসকলৰ স্বাস্থ্যৰ প্ৰতি কিন্তু এইবাৰ অলপ সাৱধান হোৱাটো প্ৰয়োজনীয়। আপোনাৰ পুৰণি বেমাৰ যদি আছে, সেই বেমাৰ আপোনাৰ আকৌ দেখা দিব পাৰে। লগতে এই সপ্তাহত এবাৰ আপোনাৰ ভাল খবৰো আছে। আপুনি যদি ভাবি আছে ভৱন, ভূমি, গাড়ী, বাহন যিকোনো এই সপ্তাহত আপুনি ক্ৰয় কৰিব পাৰে। এই সময়ছোৱাত আপুনি যদি কিবা নিৱেশ কৰে, আপোনাক পাছলৈ কিন্তু সেই নিৱেশে সম্পূৰ্ণভাৱে লাভান্বিত কৰিব। পৰিবাৰত এই সপ্তাহত আপুনি ভাল দেখা পাব।
নিবেশ কৰিবলৈ নাপাহৰিব। এই সপ্তাহত আপোনাৰ নিবেশে কিন্তু অহা সময়ৰ কাৰণে ভাল ফল এটা দিব। ইয়াৰ লগতেই আমি আগবাঢ়িছোঁ সিংহ ৰাশিৰ জাতকলৈ। সিংহ ৰাশিৰ জাতকসকলৰ স্বাস্থ্য সম্বন্ধীয় সমস্যাই দেখা দিব পাৰে। আপুনি যদি নিবেশ কৰিম বুলি ভাবি আছিলে বা নিবেশ কৰিম বুলি ভাবিছে, এই সপ্তাহত আপুনি নিবেশ কৰাৰ পৰা বিৰত থাকক। আৰু যদি আপুনি ভাবিছে যে নহয় মোৰ নিবেশ কৰিবই লাগিব, তেনেহ'লে আপুনি নিজৰ পতি পত্নী অথবা আপোন কোনোবা এজনৰ পৰা উপদেশ লৈহে যিকোনো কাম কৰাটো ভাল হ'ব। এই সপ্তাহত আপুনি প্ৰেমক বিবাহৰ ৰূপ দিবও পাৰে। সিংহ ৰাশিৰ কাৰণে ইমানেই আছিলে। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ কন্যা ৰাশিৰ জাতকলৈ। কন্যা ৰাশিৰ জাতকসকলে এই সপ্তাহত নিবেশ কৰা যিকোনো কামৰ পৰা আপুনি অহা সময়লৈ লাভান্বিত হ'ব। আপুনি যদি ভাবি আছে ভৱন, ভূমি, গাড়ী যিকোনো এই সপ্তাহত কিনিব বা বনাব পাৰিব। মিত্ৰসকলৰ আপোনাৰ বন্ধুসকলৰ সম্পূৰ্ণভাৱে সহযোগিতা পাব। আৰু মই এটা কথা জোৰ দি ক'ব বিচাৰিছোঁ, আপুনি যিমান পাৰে নিজৰ লগ বন্ধু সকলোৰে সহায় বিচাৰক। এই সময়ত কিন্তু আপুনি যদি সহায় নিবিচাৰে, আপুনি এই সপ্তাহটোত সফল হ'ব নোৱাৰে। আপোনাৰ মনত অশান্তিৰ ভাৱ থাকিব পাৰে, কিন্তু সেই বিষয়ে আপুনি ইমান চিন্তা কৰিব নালাগে। লগ বন্ধুৰ লগত থাকক, সম্পূৰ্ণ সহযোগিতা আপুনি পাব। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ তুলা ৰাশিৰ জাতকলৈ। তুলা ৰাশিৰ জাতকসকলৰ মনত এই সপ্তাহত ব্যৰ্থৰ চিন্তাই অশান্তিৰ ঘৰ কৰিব পাৰে। যদি আপুনি পাৰে নিজৰ পতি পত্নী, মা দেউতা, আত্মীয় স্বজন যাৰ পৰা হ'লেও আপুনি উপদেশ আৰু সহায় গ্ৰহণ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি উপদেশ লয়, সেই উপদেশে আপোনাক নিশ্চয় লাভান্বিত কৰিব। কিয় কৈছোঁ, আপুনি যদি এটা ৰাস্তালৈ যায়, সেই ৰাস্তাটো 10 কিলোমিটাৰ দূৰত্বত আপোনাৰ গন্তব্যস্থান। আপুনি ভুল ৰাস্তা দি গৈ আছে, যদি 2 কিলোমিটাৰ যাওঁতেই কোনোবাই আপোনাক কৈ দিয়ে দাদা আপুনি ভুল ৰাস্তাত আহিছে, বেলেগ ৰাস্তালৈহে যাব লাগিছিলে, সেই কথাটো যদি আপুনি গম পায়, আপোনাৰ 2 কিলোমিটাৰ হয় অপব্যয় হ'ল, কিন্তু সেই 2 কিলোমিটাৰ অপব্যয় হোৱাৰ কাৰণে বা সেই যোনজন মানুহে আপোনাক সহায় কৰিলে, সেইজনৰ সেই 10 ছেকেণ্ড বা 5 ছেকেণ্ডৰ উপদেশে আপোনাক আৰু 8 কিলোমিটাৰ খোজ কঢ়াৰ পৰা বচাই দিলে আৰু আপুনি শুদ্ধ পথলৈ ঘূৰি আহিলে। সেইকাৰণে কৈছোঁ, আত্মীয় স্বজন, মা দেউতা, পতি পত্নী বা ঘৰৰ যদি কোনোবা আপোনাৰ মনৰ ওচৰৰ মানুহ থাকে, তেওঁৰ পৰা সহায় আৰু উপদেশ ল'বলৈ নাপাহৰিব। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ বৃশ্চিক ৰাশিৰ জাতকলৈ। বৃশ্চিক ৰাশিৰ জাতকসকলৰ ভৱন, ভূমি, গাড়ী, বাহন যিকোনো কিনিব পাৰে অথবা বনাব পাৰে। এই সপ্তাহত বৃশ্চিক ৰাশিৰ জাতকসকলৰ যশ সন্মান লাভ হ'ব। সামাজিক দিশত আপোনাৰ আগতকৈ অলপ হ'লেও সন্মান বৃদ্ধি পোৱা দেখা পাব। আপুনি এই সপ্তাহত নতুন শিকিবও পাৰে অথবা আপুনি আগৰ থাকি যোৱা যিকোনো কাম আছে, সেই কামখিনিও আৰম্ভ কৰিব পাৰে। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ ধনু ৰাশিৰ জাতকলৈ। ধনু ৰাশিৰ জাতকসকলে এই সপ্তাহত যাত্ৰা কৰাটো আপোনাৰ বাবে খুব এটা ভাল চিন্তা হ'ব। কিয় কৈছোঁ, এই সপ্তাহত আপুনি যাত্ৰা কৰিলে আপুনি যি উদ্দেশ্যে যাত্ৰা কৰিম বুলি ভাবিছে, সেই উদ্দেশ্য আপোনাৰ সফল হ'ব। আৰু আপোনাৰ নতুন বা পুৰণি বন্ধুবৰ্গৰ লগত সম্পৰ্ক স্থাপন হ'ব। আপোনাৰ যদি বিবাহৰ প্ৰাৰ্থী হয়, আপোনাৰ এই সপ্তাহত বিবাহ ঠিক হোৱাৰ সম্ভাৱনাও আছে। আৰু ধনু ৰাশিৰ জাতকসকল এই সপ্তাহত প্ৰেম প্ৰসংগটো আহিব পাৰে। আপুনি যদি ভাবিছে ভৱন, ভূমি, গাড়ী, বাহন যিকোনো ল'ব পাৰে। ধনু ৰাশিৰ জাতকৰ বাবে ইমানেই। ইয়াৰ পাছতেই আগবাঢ়িছোঁ মকৰ ৰাশিৰ জাতকলৈ। মকৰ ৰাশিৰ জাতকসকলে ঘৰত বা বন্ধুবৰ্গৰ মাজত মতভেদৰ সৃষ্টি হ'ব পাৰে। আপুনি যিমান পাৰে শান্ত হৈ নিজৰ কামবোৰ কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ এই সপ্তাহত বাকী সকলোখিনি ভাল। কিয় কৈছোঁ,
আপোনাৰ শিক্ষাৰ দিশতো ভাল, ভৱন ভূমি গাড়ী বাহন যিকোনো যদি আপুনি ক্ৰয় কৰিম বুলি ভাবিছে এই সপ্তাহত আপুনি ক্ৰয় কৰিব পাৰে, অথবা এই সপ্তাহত আপুনি ঘৰো বনাবলৈ আৰম্ভ কৰিব পাৰে। আপোনাৰ যদি এই সপ্তাহত কিবা নিৱেশো কৰিম বুলি ভাবিছে এই সপ্তাহত আপুনি নিশ্চিন্তভাৱে নিৱেশ কৰিব পাৰে। সম্পূৰ্ণভাৱে এই সপ্তাহটোৰ আপুনি লাভ উঠাবলৈ চেষ্টা কৰক। ইয়াৰ পাছতেই আগবাঢ়িছোঁ কুম্ভ ৰাশিৰ জাতকলৈ। কুম্ভ ৰাশিৰ জাতকসকলৰ পৰিবাৰত বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে, অথবা মিত্ৰসকলৰ মাজতো বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ ঘৰৰ সম্পত্তিক লৈ ঘৰৰ ভিতৰতে বাদ বিবাদো হ'ব পাৰে। আপুনি আগতকৈ আপোনাৰ আয় লাভ হোৱা দেখা পাব, আৰু যিমান আপোনাৰ ফচি থকা পইচা আছে সেই পইচাখিনি আপুনি এই সপ্তাহত যদি ঘূৰাই খোজে আপুনি ঘূৰাই পোৱাৰ এটা সম্ভাৱনাও আছে। ইয়াৰ লগতে আজিৰ এই ৰাশিফলৰ ক্ৰমৰ অন্তিমটো ৰাশিলৈ আগবাঢ়িছোঁ। অন্তিমটো ৰাশি হৈছে মীন। মীন ৰাশিৰ জাতকসকলৰ নতুন বা পুৰণি যিকোনো লগ বন্ধু আপুনি লগ পাব পাৰে। আপোনাৰ প্ৰেম প্ৰসংগলৈও এই সপ্তাহত আপুনি আহিম যদি ভাবিছে আহিবও পাৰে। আপোনাৰ ব্যৰ্থৰ বাবে কাৰোবাৰ লগত বাদ বিবাদ হ'ব পাৰে। ব্যৰ্থ কিয় কৈছোঁ, আপোনাক কোনোবাই যদি সৰু কথা এটা শুনায় আপুনি খঙত তেওঁক প্ৰত্যুত্তৰ দিব, সেই প্ৰত্যুত্তৰৰ পৰা এটা ডাঙৰ বিবাদৰো সৃষ্টি হ'ব পাৰে। যিমান পাৰে মীন ৰাশিৰ জাতকসকলে বাদ বিবাদৰ পৰা বাচি থাকক। এই সপ্তাহত আপোনাৰ আৰ্থিক দিশতো খুব ভাল দেখা গৈছে। আপোনাৰ থাকি যোৱা কামবোৰ এই সপ্তাহত সম্পূৰ্ণ হোৱা দেখা পাব। যিমান পাৰে আপুনি বাদ বিবাদৰ পৰা কিন্তু বাচি থাকিবলৈ চেষ্টা কৰক। এয়াই হৈছে এই সপ্তাহৰ ৰাশিফলৰ ক্ৰম। আৰু আমাৰ এই ৰয়েল কে কালচাৰৰ পেজটো আপুনি শ্বেয়াৰ কৰিবলৈ, লাইক বা কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে আপোনাৰ লগৰ বন্ধু সম্পৰ্কীয় আপোনাৰ স্বজন চবলৈ আপুনি প্ৰেৰণ কৰক। আৰু কাৰোবাৰ যদি ইয়াত মিলো খায় অথবা আপোনাৰ যদি কিবা খুঁটি নাটি আপুনি ইয়াত দেখিছে ভিডিঅ'টোত আপুনি আমাক জনাবলৈ নাপাহৰিব। ধন্যবাদ।